গাইজ পিছে মোৰ নিউ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মানে আমাৰ এটা পাকঘৰ বনাই আছোঁ আৰু তো পাকঘৰৰ কাম পূৰা চলি আছে। তো মানুহ কেইটামান হাজিৰাত লগাইছোঁ আৰু তো দেখুৱাই দিম বুলি ভাবিলোঁ আপোনালোকক। তো এতিয়া এইটো মই বেক কেমেৰাত দেখুৱাই দিছোঁ। বহুত কাম চোৰ মানে ইয়াত মানে হেৰি কৰিব লাগে আৰু খুঁটা চুটা গাড়িব লাগে। এইফালে দুটা আছে কাম কৰা। এইফালে মানে চৌকাটো অকণমান ভালকৈ বনাইছে আমাৰ ৰান্ধনীটো। এইফালে নানা আপুনি বোলে মোবাইল ল'লে, মোৰ কাম কৰা আজি এটা মানে মোবাইল ল'লে আৰু মোৰ ওচৰত পইচা কেইটকা পাব আছে আপোনাৰ? তো গাইছ ই মানে ছোৱালী চাই পালে, এইটো কাৰণেতো কাম কৰা নাই মানে এইফালে চাই আছে। কাম কৰাকেইটাৰ মন মানে এইফালে যায় আৰু ছোৱালী চালে। ভাইটি এইটো চা, ছোৱালী গ'ল যে কেইটামান, ই গুচিয়ে গ'ল চা। এইটো ছোৱালী পগলা এইবোৰ বুলি কয়। ঘৰটো বনি ৰেডি হৈ গ'ল। পাকঘৰটো লাগিলে দুখ পালোঁ। ইয়াৰ হাতত মোৰ কাম কৰা এটা দুখ পালে। এতিয়া মই পেমেণ্টটো দি দিব লাগে ইহঁতক। ভাইটিকেইটা ঘৰ ক'ত? ঘৰ বহুত দূৰ।